নমস্কাৰ ষ্টুডিঅ'ত মই পবিত্ৰ মেছে এই মুহূৰ্তত জনাব বিচাৰিছো ব্ৰেকিং নিউজ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে তালাপৰ ওয়েল কেম্প পথত সংঘটিত হৈছে এই দুৰ্ঘটনা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ট্ৰাকে মহতিয়াই লৈ গৈ ওয়াল ভাঙি চুৰমাৰ কৰিলে এঘৰৰ আৰু বৰ্তমান সংঘাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছে ট্ৰাকৰ চালকজনক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ওয়েল কেম্পৰ ওচৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো কথম্পি প্ৰাণ ৰক্ষা পৰিছে চালকজনৰ কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চালকজন জনাইছো এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজ দুৰ্ঘটনা সংঘটিত হৈছে তালাপত পথৰ গছ এজোপাত খুন্দা মৰাৰ পাছতে এখন ওয়ালত খুন্দিয়াই সম্পূৰ্ণৰূপে ভাঙি পেলাই ওয়ালখন আৰু তাৰ পাছতে সংঘাহীন অৱস্থাত উদ্ধাৰ কৰা হৈছে ট্ৰাকৰ চালকজনক জনাইছো এই মুহূৰ্তৰ এই ব্ৰেকিং নিউজটো ৩৭ ৰাষ্ট্ৰীয় ঘাইপথৰ তালাপ ওয়েল কেম্পত পথ দুৰ্ঘটনা সংঘটিত হৈছে প্ৰায় ৯:৩০ মিনিটত AS09AC 2519 নং চিপছ ভৰ্তি এলপি ট্ৰাক এখনে ত্ৰিপুৰাৰ পৰা ৰয়িঙলৈ দ্ৰুত বেগেৰে আহি থকা অৱস্থাত চালকজনে গতিবেগৰ নিয়ন্ত্ৰণ হেৰুৱাই তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তালাপ ওয়েল কেম্পৰ দাঁতিত থকা এজোপা বৰপাত গছক মহতিয়াই ওচৰৰ চেতিয়া উপাধি ঘৰৰ বাউণ্ডাৰী ওয়াল ভাঙি চুৰমাৰ কৰি পেলাই ডাঙৰকৈ শব্দ শুনা পাই চেতিয়া ঘৰৰ পৰা চুবুৰীয়া ৰাইজে ততাতৈকৈ আহি হেণ্ডেলত চেপা খাই থকা চালকজনক সংঘাহীন অৱস্থাত গাড়ীখনৰ দৰ্জা কোঠাৰেৰে ভাঙি ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজে ততাতৈকৈ তালাপ আৰক্ষী চকীত খবৰ দিয়ে লগে লগে তালাপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিলীপ দাসৰ আৰক্ষী দল এটা ঘটনাস্থলীত উপস্থিত হৈ চালকজনক ডুমডুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় জানিব পৰা মতে চালকজন ত্ৰিপুৰাৰ বৰ্তমান চালকজন চিকিৎসাধীন হৈ আছে প্ৰথমে প্ৰাণ ৰক্ষা পৰিছে চালকজনৰ জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ তালাপ ওয়েল কেম্পত পথ দুৰ্ঘটনা এই দোকানৰ ফালে আছিলোঁ দোকানৰ ফালে যাওঁতে থাকোঁতে এই ধাংলাই শব্দ এটা হ'ল কি হ'ল বুলি এনেকৈ চাওঁচোন একদম গছ এজোপা ডাঙৰ গছ এজোপা মাৰিও গছজোপা আধা ভাং খায়ো গাড়ী সোমায়ো আমাৰ ৱাল চোৱাল চব মানে ভাঙি লুটিয়াই পেলালে গাড়ীত কেইজন আছিলে গাড়ীত অকল এজনে আছিলে চালকজন চালকজন আছিলে চালকজন এতিয়া আছেনে চালকজন এই যেনে তেনে উলিয়াই মেলি কোঠা চোঠা মাৰি গাড়ী দৰ্জা চৰ্জা ভাঙি মেলি তাক টানি আজি উলিয়াই কেনে মেডিকেলত 108 ফোন কৰিছিলোঁ 108 নাপালেহি নোপোৱাৰ কাৰণে পুলিচৰ গাড়ী খবৰ দিলোঁ পুলিচ আহি আকৌ মানুহজনক মেডিকেললৈ ভৰ্তি কৰিলে মানুহজনৰ অৱস্থা ঠিকে আছে একদম মানুহজনৰ অৱস্থা ভাল নহয় ভৰি এটা ভাঙি খাই দিলে কোনখন ভৰি ভৰিখন অকলে আছিলে গাড়ীত অকলে আছিলে কেইটামান বজাত এইটো ঘটনাটো এইটো কেইটা 9:20 মান হৈছিলে